আমাৰ ইতিমধ্যে যিসকল ছাত্ৰ ছাত্ৰী শিক্ষাৰ্থী উত্তীৰ্ণ হৈছে আৰু সেইসকল ছাত্ৰ ছাত্ৰী আহি আমাৰ বড়োচাৰ বাকৰি তেওঁলোকে উপস্থিত হৈছে আৰু আমি তেওঁলোকক সম্বৰ্ধনা জনাবৰ কাৰণে আমি আগবাঢ়িছোঁ আৰু আমি প্ৰতিগৰাকী শিক্ষাৰ্থী উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীলৈ পোনপ্ৰথমে এজাৰি হাত চাপৰি তেখেতলোকক আদৰণি জনাবৰ কাৰণে মই সকলোকে অনুৰোধ জনাইছোঁ। উপস্থিত আছে আকাশ চেতিয়া। আকাশ চেতিয়াই বড়োচা চিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ সমস্ত নম্বৰ পাবৰ কাৰণে সক্ষম হৈছে আৰু আকাশ চেতিয়াই 90.60% পাবৰ কাৰণে সক্ষম হৈছে। গতিকে সকলোকে আমি এবাৰে হাত চাপৰি তেখেতক উৎসাহ জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু ইয়াৰ লগে লগে আমি এটা কথা ক'ব বিচাৰিছোঁ যে তেখেতৰ মেট্ৰিকৰ যি ফলাফল সেই ফলাফলো আমি ইয়াৰ লগে লগে ঘোষণা কৰি দিব বিচাৰিছোঁ যে মেট্ৰিকত আছিল 65.16% লৈ আহিছিল আৰু এতিয়া হয়তো ঘোষিত বড়োচা চিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ পৰা তেখেতে 90.60% পাবৰ কাৰণে সক্ষম হৈছে। আৰু এখনি ফুলাম গামোচাৰে তেখেতক সম্বৰ্ধনা জনাবৰ কাৰণে মই বিদ্যালয়ৰ সঞ্চালক ৰঞ্জন মৰাণ ডাঙৰীয়াক মই অনুৰোধ জনাইছোঁ। ইয়াৰ আপোনালোকৰ পাবলৈ সক্ষম হৈছে 90.60%। তাৰ পাছতে আমি বিদ্যালয়ৰ দ্বিতীয় সৰ্বোচ্চ নম্বৰ পাবৰ কাৰণে সক্ষম হৈছে পলি মহন্ত। পলি মহন্তই সৰ্বমুঠ 90.20% পাবৰ কাৰণে সক্ষম হৈছে। তেখেতক এখনি ফুলাম গামোচাই বিদ্যালয়ৰ তৰফৰ পৰা সম্বৰ্ধনা জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ। এবাৰে হাত চাপৰি তেখেতক আদৰণি জনাবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। আৰু তেখেতৰ মেট্ৰিকৰ শতাংশ আছিল 79%। আৰু উপস্থিত থকা তনুজা দহতীয়াক আমি সন্মুখলৈ আগবাঢ়ি আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ। তনুজা দহতীয়া 88% পাবৰ কাৰণে সক্ষম হৈছে, অৰ্থাৎ 88%। আৰু তেখেতৰ মেট্ৰিকৰ নম্বৰ আছিল 74.34%। তেখেতক এজাৰি হাত চাপৰিয়ে তেখেতক উৎসাহ জনাবৰ কাৰণে মই সকলো ছাত্ৰ ছাত্ৰী শিক্ষাগুৰু সকলোকে অনুৰোধ জনাইছোঁ। আৰু এখনি ফুলাম গামোচা তেখেতক সম্বৰ্ধনা জনাবৰ কাৰণে মই ৰঞ্জন মৰাণ দেৱক মই অনুৰোধ জনাইছোঁ। বিদ্যালয়ৰ সঞ্চালক ৰঞ্জন মৰাণ তেখেতে তনুজা দহতীয়াক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা আগবঢ়াইছে। আৰু ইয়াৰ পাছতে আমি আৰু এটা খবৰ আপোনালোকক জনাবৰ কাৰণে আগবাঢ়িছোঁ। তেখেত আমাৰ মাজত উপস্থিত নাই। হিমাদ্ৰী চুতীয়াই 90% নম্বৰ পাবৰ কাৰণে সক্ষম হৈছে। এই তিনিগৰাকী ছাত্ৰ ছাত্ৰী ক্ৰমে আকাশ চেতিয়া, পলি মহন্ত আৰু হিমাদ্ৰী চুতীয়া 90% পাবৰ কাৰণে তিনিগৰাকী ছাত্ৰ ছাত্ৰী সক্ষম হৈছে আমাৰ বিদ্যালয়ৰ তৰফৰ পৰা। গতিকে এজাৰি হাত চাপৰি তেখেতলোকক উৎসাহ জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু ইয়াৰ পাছতে আমি মনজিৎ গোহাঁই নম্বৰ সৰ্বমুঠ 88% পাবৰ কাৰণে সক্ষম হৈছে আৰু তেখেতৰ মেট্ৰিকৰ নম্বৰ আছিল 60%। সঞ্চালক মনোৰম চুতীয়া এখনি মৰাণ তেখেতক আদৰণি জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ। এয়া মনজিৎ গোহাঁই। ইয়াৰ পাছতে আমাৰ মাজত উপস্থিত আছে উৎপল দুৱাৰে নাম সৰ্বমুঠ 87% পাবৰ কাৰণে সক্ষম হৈছে আৰু মেট্ৰিকত আছিল 65%। গতিকে তেওঁ 25% বৃদ্ধি কৰিছে মেট্ৰিকৰ পৰা হায়াৰ ছেকেণ্ডেৰীলৈকে। গতিকে উৎপল দুৱাৰাক আমি বিদ্যালয়ৰ তৰফৰ পৰা বহুত শুভেচ্ছা জনাইছোঁ। আৰু ইয়াৰ লগে লগে আমাৰ বিদ্যালয়ৰ অধ্যক্ষ মহোদয় অনুজ কুমাৰ দাস ছাৰক এখনি ফুলাম গামোচাই তেখেতক আদৰণি জনাব আৰু সম্বৰ্ধনা জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ। এয়া উৎপল দুৱাৰা এজাৰি হাত চাপৰি তেখেতক আদৰণি জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু আমাৰ 6গৰাকী ছাত্ৰ ছাত্ৰী ইতিমধ্যে ডিষ্টিংশ্যন পাবৰ কাৰণে সক্ষম হৈছে। আৰু ইয়াৰ পাছতে আমাৰ যিসকল ষ্টাৰ মাৰ্কছ পাবৰ কাৰণে সক্ষম হোৱা যি 11গৰাকী ছাত্ৰ ছাত্ৰী আমাৰ বিদ্যালয়ত
আজি উপস্থিত হৈছে আৰু আমি তেওঁলোকক আমি সম্বোধন জনাবৰ কাৰণে আগবাঢ়িছো আমাৰ মাজত উপস্থিত আছে টিনয়ন মৰাণে নম্বৰ পাবৰ কাৰণে সক্ষম হৈছে 83% আৰু মেট্ৰিকত আছিল 73% 83% পাবৰ কাৰণে সক্ষম হৈছে আৰু ইয়াৰ পাছতে আমাৰ মাজত উপস্থিত আছে বিপাশা মৰাণে 82.4% পাবৰ কাৰণে সক্ষম হৈছে আৰু মেট্ৰিকত আছিল 70%। আমাৰ মাজত উপস্থিত আছে নীৰু চুটিয়াই সৰ্বমুঠ 81.8% পাবৰ কাৰণে সক্ষম হৈছে আৰু তেখেতৰ মেট্ৰিকৰ নম্বৰ আছিল 63.16। বিদ্যালয়ৰ শিক্ষক শিৱৰাজদীপ গগৈ তেখেতক আমি এখনি ফুলাম গামোচাই তেখেতক সম্বৰ্ধনা জনাবৰ কাৰণে অনুৰোধ জনাইছো এয়া নীৰু চুতীয়া জেছমিন বৰুৱাই সৰ্বমুঠ 78% পাবৰ কাৰণে সক্ষম হৈছে আৰু মেট্ৰিকত আছিল 71.5%। গতিকে জেছমিন বৰুৱা ভক্তিমান মৰাণক আমি সন্মুখলৈ আহিবৰ কাৰণে অনুৰোধ জনাইছো 76.6% নম্বৰ পাবৰ কাৰণে সক্ষম হৈছে আৰু তেওঁ আমি উল্লেখ কৰিব লাগিব যে মেট্ৰিকত তেওঁ পাৰ্চেণ্টেজ আছিল 38%, 3rd ডিভিজন আছিল আৰু এতিয়া 76.6% পাবৰ কাৰণে সক্ষম হৈছে এয়া আমাৰ কাৰণে বহুত ডাঙৰ এটা গতিকে আমাৰ লগত উপস্থিত আছে অনুজ মৰাণ আৰু তেখেত বিশিষ্ট সমাজসেৱক আৰু তেখেত এজন খুব জনপ্ৰিয় ইউটিউবাৰ তেখেতক আমি সন্মুখলৈ আহি ভক্তিমান মৰাণক এখনি ফুলাম গামোচাৰ সম্বৰ্ধনা জনাবৰ কাৰণে অনুজ মৰাণক আমি অনুৰোধ জনাইছো এয়া ভক্তিমান মৰাণ আছে জানকু মৰাণক আমি সন্মুখলৈ আহিবৰ কাৰণে অনুৰোধ জনাইছো জানকু মৰাণে 76.20% পাবৰ কাৰণে সক্ষম হৈছে আৰু মেট্ৰিকত আছিল 58%। 76.20 নম্বৰ পাবৰ কাৰণে সক্ষম হৈছে পাৰ্চেণ্টেজ। চুতীয়া আৰু জ্ঞানজ্যোতি চুতীয়াই 75.4% পাবৰ কাৰণে সক্ষম হৈছে আৰু মেট্ৰিকত আছিল 47%। এখনি ফুলাম গামোচা বিদ্যালয়ৰ তৰফৰ পৰা জ্ঞানজ্যোতি চুতীয়াক সম্বৰ্ধনা আগবঢ়াবৰ কাৰণে বিদ্যালয়ৰ শিক্ষক শিৱাজ্যোতি গগৈ ছাৰক আমি সম্বৰ্ধনা জনাবৰ কাৰণে অনুৰোধ জনাইছো এয়া 75.4% পাবৰ কাৰণে বৰুৱাক চিনাকি কৰি দিব কাৰণে আগবাঢ়িছো ৰিকি বৰুৱাক সন্মুখলৈ আহিবৰ কাৰণে অনুৰোধ জনাইছো এয়া ৰিকি বৰুৱাই 71% পাবৰ কাৰণে সক্ষম হৈছে আৰু তেখেতৰ মেট্ৰিকত আছিল 47 আৰু তেখেতে 24.60% বৃদ্ধি কৰিছে গতিকে এজনে হাত চাপৰে হ'ব লাগে ৰিকি বৰুৱাৰ কাৰণে ৰিকি বৰুৱা বিদ্যালয় ইয়াৰ পাছতে আমি সন্মুখলৈ আহিবৰ কাৰণে অনুৰোধ জনাইছো আইলিন দুৱাৰাই 60.8% পাবৰ কাৰণে সক্ষম হৈছে আৰু মেট্ৰিকত আছিল 42%। মানে দুটাকৈ লেটাৰ পাবৰ কাৰণে সক্ষম হৈছে সেইটো কাৰণে উল্লেখ কৰিব লাগিব গতিকে এজনে হাত চাপৰিৰ কাৰণে দিবৰ কাৰণে মই সকলোকে অনুৰোধ জনাইছো এয়া আইলিন দুৱাৰা 19% নম্বৰ বৃদ্ধি কৰিছে 60.8% পাবৰ কাৰণে খিজুত মৰাণে 60.8% পাবৰ কাৰণে সক্ষম হৈছে আৰু খিজুত মৰাণে 60.6% পাবৰ কাৰণে সক্ষম হৈছে মন গোহাঁই 14% নম্বৰ বৃদ্ধি কৰিছে গতিকে মন গোহাঁইৰ কাৰণে এজনে হাত চাপৰ হ'ব লাগে আমি আজি আমাৰ মাজত যিসকল ছাত্ৰ ছাত্ৰী উপস্থিত হৈছে আৰু সেইসকলৰ ফলাফল আমি ঘোষণা কৰিলো